বৰ্তমান অসমৰ মুছলিম ধৰ্মৰ সকলে গোমাংস হোটেল ৰেষ্টুৰেণ্ট আৰু সামাজিক ঠাইত বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণাক লৈ মুছলিম দল সংগঠন উত্তাল কৰি থকাৰ সময়তে এই গোমাংসৰ নিষিদ্ধকৰণক লৈ মুছলমান যুৱক আশ্ৰাফুল হকে সমৰ্থন জনাই মিডিয়া চেনেলত কি ক'লে চাওক। প্ৰথমতে সমৰ্থন জনাইছোঁ আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিটো কেবিনেটৰ জৰিয়তে তেওঁ সিদ্ধান্ত ল'লে এইটোক মই আদৰণি জনাইছোঁ আৰু মই বিচাৰোঁ অসমৰ মুছলমানেও এইটোক আদৰিব লাগে এই সিদ্ধান্তটো। ইয়াৰ আৰু কাহিনীটো মই কওঁ 2021ত যেতিয়া গো সংৰক্ষণ আইনখন আনিছিলে তেতিয়া এটা চৰ্ত দি দিছিলে যে 5 কিলো কোনো সনাতন ধৰ্মৰ অনুষ্ঠান প্ৰতিষ্ঠান বা মন্দিৰৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ সেইখিনিৰ ভিতৰত কৰিব নালাগে, তাৰ দূৰত কৰক। আৰু তেতিয়াতো সেই ৰুলটো ভাইলেট হৈছিলে, মানুহবিলাকে সেইটো মানা নাছিল, কৰি আছিল। আমাৰ চিপাঝাৰৰ দৰং জিলাৰ চিপাঝাৰৰ সাতখলিৰ যিখন জেহাদী ফেক্টৰী তাৰে যিসকল মুছলমান জেহাদী আছে সেইসকলে সাতখলি গাঁওখনৰ হিন্দু মুছলমান একে ঘৰৰ চালি লাগালাগি। তেনেস্থলত মন্দিৰটো 500 মিটাৰ দূৰতো নাই, তাতে সেই জেহাদী ফেক্টৰী মাদ্ৰাছাখনত 10-20টা গৰু কাটি তাতে তেওঁলোকে ফূৰ্তি কৰি থাকে। ওচৰৰ হিন্দু মানুহখিনি আছে আৰু সেই হাৰ্ডিবিলাক পেলাই দিয়ে, ৰাতিপুৱা কুকুৰে লৈ গৈ তেওঁলোকৰ ঘৰ পেলাই দিয়ে। এতিয়া এইবিলাক চৰকাৰখন পাতিছে অসমৰ ৰাইজে, অসমৰ মানুহে এইবিলাক চৰকাৰৰ ওচৰত দাবী জনাইছে। এইটো আইন এনেকৈ 50% আছিলে আগতে, এতিয়া 100% কৰিব লাগে। মানে যিটো ৰাজহুৱা স্থানত গৰু মাংস বিক্ৰী কৰা, গৰু মাংস খোৱা, এই কথাটো যে তেওঁ বন্ধ কৰিছে অসমৰ ৰাইজৰ দাবীতে কৰিছে, অসমৰ ৰাইজৰ হিতৰ কাৰণে কৰিছে। আৰু মই কওঁ, আৰু এই কথাটো আৰু এটা এংগলৰ পৰা যদি মই কওঁ যে চৰকাৰেতো এইখিনি কৰাই নাছিলে আগতে 2021ত। এই ৰকিবুল হুছেইনে যেতিয়া বিজেপিক বদনাম দিলে যে বিজেপিয়ে ৰাজহুৱাকৈ গৰু মাংস খোৱাই ভোট লৈছে, তেতিয়া এইটো এটা এংগুলৰ পৰা সেইটো দিশতো আনিছে আৰু এইটো সৰ্বত্ৰ এতিয়া চৰ্চা হৈ আছে। মানুহবিলাকে জেগাই জেগাই ৰকিবুল হুছেইনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। এতিয়া মোৰ কথাটো হ'ল, যিসকল মুছলমান জেহাদী নহয় বা যিসকল প্ৰকৃত মুছলমান, সকলোৱে হিন্দু মুছলমান ভাই হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধ সদায় বজাই ৰাখি আছোঁ, চলি আছোঁ বুলি কৈ থাকে। এতিয়া সেইসকল মুছলমানক মই কৈছোঁ বা ময়ো কওঁ, হিন্দু মুছলমান ভাই যে হিন্দুসকলে গৰুক পূজা কৰে, গো মাতা বুলি কয়। তেওঁলোকৰ মাক, আমি গৰুক পূজা নকৰোঁ কিন্তু হিন্দুসকলে গৰুক পূজা কৰে, গো মাতা বুলি কয়। কিন্তু তেওঁলোকৰ মাকক আমি হত্যা কৰোঁ, মোৰ দৰে মুছলমানে কাটি টুকুৰা কৰি হত্যা কৰি ভেদেলি কৰি পেলাই থৈ দিওঁ হাৰ্ডিবিলাক। সেই হাৰ্ডি আকৌ কুকুৰে লৈ গৈ হিন্দুৰ ঘৰতে থৈ আহে বা কেতিয়াবা মুছলমানৰ ঘৰতো নিয়ে। কুকুৰেতো আৰু হিন্দু মুছলমান কি নাজানে। তেতিয়া মোৰ কথাটো হ'ল, সেইখিনি সময়ত ভাতৃত্ববোধ নাথাকে নেকি? এতিয়া চিপাঝাৰৰ সাতখলি গাঁৱৰ যিসকল জেহাদী প্ৰশিক্ষণ দিয়া জেহাদী ব্যক্তিৰ লগত সাতখলিৰ যিসকল হিন্দু, লোহিত চন্দ্ৰ নাথ, ধৰ্মকান্ত নাথ, অশ্বিনী নাথ আৰু অন্য হিন্দু ব্যক্তিসকলে সেই মাদ্ৰাছাখনত গৈছিলে জেহাদী ফেক্টৰীত। কিন্তু সেই জেহাদী ফেক্টৰীখনৰ থনত মিটিং হোৱাৰ প্ৰাক মুহূৰ্তত গৰু দি ভোজ খাইছিলে, গৰু মাংসৰে। কিন্তু তাতে গৈ সেইসকল হিন্দুৱে সমৰ্থন কৰিছিলে যে এইখন মাদ্ৰাছা ভাল হয়, আমি নিজে চান্দা দি মাদ্ৰাছা বনাইছোঁ। সেইসকল জেহাদীক মই ক'ব খোজোঁ যে আপোনালোকে আগমুহূৰ্তত গৰু মাংসৰে ভাত খালে, পিছ মুহূৰ্তত ভাতৃত্ববোধ দেখুৱাই হিন্দু মুছলমান একলগ কৰি মিটিং কৰি মোৰ বিৰুদ্ধে আনিলে তেওঁলোকক। কিন্তু আপোনালোকে তেতিয়া ভাতৃত্ববোধৰ কথা ভাবা নাছিল নেকি? যেতিয়া 1 ঘণ্টা আগত 2 ঘণ্টা আগত যেতিয়া গৰু কাটি ভোজ খাইছিলে সেই হিন্দুসকলৰ মাতৃক। এতিয়া মোৰ কথা হ'ল, কোৰাণততো নাই যে গৰু খাব লাগে। আৰু মই মৌলানা মুফতি বহুত কেইজনৰ লগত যোৱা ৰাতি কথা পাতিছিলোঁ, তেওঁলোকেও কৈছে যে কোৰাণত গৰু মাংস খাব লাগে বুলি লিখা নাই আৰু খাব নালাগে বুলিও লিখা নাই। এতিয়া কথাটো হ'ল, মানুহে কুৱেশ্যন কৰে যে গৰুৱে গাখীৰ দিয়ে, সেই গাখীৰটো হিন্দুসকলে খায় কিন্তু গৰুৰ মাংসটো নাখায়। তেতিয়া মোৰ ইয়াৰ সামঞ্জস্য হ'ব, আমাৰোতো মা গাখীৰ খাই আমি ডাঙৰ হৈছোঁ, সেইবুলি মোৰ মাক মই হত্যা কৰিম নেকি? এই গৰুটো গাখীৰ দিয়ে, হিন্দুসকলে গৰুক মাতা বুলি ভাবে, হিন্দুসকলৰ মনত কিয় আঘাত দিয়া, কিয় কষ্ট দিয়া? গৰু মাংসটো নাখালেতো একো নাই, বেলেগ এটা পন্থা বাছি লওক, বেলেগ খাদ্য বাছি লওক। গৰু খোৱা মানে মুছলমান নহয়, ইছলাম ধৰ্ম মানে গৰু খাব লাগে বুলি নহয়। মৌলানা মুফতিসকলে স্পষ্টীকৰণ কৰিয়ে দিছে যে গৰুৰ সলনি বেলেগ খাদ্য বাছি লওক আপোনালোকে। আকৰগোজমূলকভাৱে আমি গৰু খাবই লাগিব এইটো কথা নহয়। আৰু এইটো কথাই মই আহ্বান জনাম পুনৰবাৰ, এইটো ভাল কাম, চৰকাৰে ভাল পদক্ষেপ লৈছে, গতিকে সকলোৱে সমৰ্থন কৰিব লাগে, ইয়াক লৈ বিতৰ্ক কৰিব নালাগে। আৰু এছাম দালাল আছে 1,40,00,000 মুছলমানৰ 1 কোটি মুছলমানৰ লিডাৰ বুলি কৈ থাকে, তেওঁলোকে ক'ব আমি ৰাজপথত ওলাই আনি মানুহ, কোনো সেই দালালৰ পাল্লাত নাযাব। কাৰোবাৰ পৰা পইচা পাব 2-1 টকা, সেইখিনি লৈ এইবিলাক তিলগিলাই বকি থাকিব, ভিতৰি মিলি থাকিব। গতিকে সেইবিলাক কাৰো কথাত ভুল যাব নালাগে। আপোনালোকে চৰকাৰে যিখন আইন আনিছে এইখনক সমৰ্থন কৰক। সকলো